हेलो फ्रेंड्स আজি আপোনালোকৰ লগত শেয়াৰ কৰিব লৈছো এটা ঔষধি গুণৰ ৰেচিপি আশা কৰিছো আপোনালোকে ভাল পাব তাৰ বাবে কি কি ইনগ্ৰেডিয়েন্টছ লাগে চাও আহক এয়া হৈ গল ফ্ৰেছ মানিমুনি ভালদৰে বাছি পেলাই ধুই লব আৰু তাৰ পিছত এইখিনি আমি পিছি লব লাগিব আৰু এইখিনিতে আৰু এটা কথা কৈ দিও মানিমুনিখিনি পিছি লৈছো কিন্তু মই এইখিনি সেকি লোৱা নাই মই হিতাটোৰ সৈতে একেবাৰে গুটিখিনি দি পেলাই বনাইছো এনেদৰে মিক্সি জাৰত আমি এইখিনি পিছি লম অকণমান পানী দি দিম কেঁচা জলকীয়া দিব আপোনালোকে জ্বলা যিমান ভাল লাগে আৰু এইখিনি এটা পাতিত এনেদৰে উলিয়াই লৈছো দেখা পাইছেনে মই কিন্তু চাকা নাই এইখিনি আৰু এতিয়া আমি কি কৰিম একেবাৰে কম তেলত বনাম প্ৰায় 2 চামুচ তেলতে গুটিখিনি হৈ যাব মাছ ভাজাৰ পা আঞ্জালৈকে আদা নহৰু লাগিব পিয়াজ এটা মিহিকৈ কাটি লব আদা নহৰুখিনি খুনি লব পিছি নলব কিন্তু আৰু আলু এটা সৰু আলু এটা বইল কৰি লৈছো প্ৰথমতে মাছ যিমানে লাগে আপোনালোকক মই 4 পিস লৈছো মাছখিনি নিমখ হালধি অকন হানি পেলাই এইখিনি ভাজি লব লাগিব আৰু মই আগতে এবাৰ কৈছো আপোনালোকক মই কম তেলত বনাইছো গটিকে দেখাই দিও এয়া চাওক 1 চামুচ তেল লৈছো আৰু 1 চামুচ এই 2 চামুচ তেলতে মই গুটি মাছখিনি ভাজিমু আৰু আঞ্জাখনো হ'ব আৰু এতিয়া কেৰাহীখন যেতিয়া ভালদৰে গৰম হৈ যাব তেতিয়া আপোনালোকে মাছ কেপিস দিব বহুতে খুদে মাছখিনি লাগি ধৰে কেৰাহীত যদি কেৰাহীখন ভালদৰে গৰম হ'বলৈ দিয়ে তেতিয়া হলে আপোনালোকৰ কেতিয়াও মাছ লাগি নধৰে প্ৰথমতে আপোনালোকে কেৰাহীখন ভালদৰে গৰম হ'ব দিব তাৰ পিছত তেল দিব আৰু তেলৰ ধোঁৱা উলালেই আপোনালোকে মাছ কেপিস দি নিদিব আপোনালোকে ভালদৰে মন কৰিব কেৰাহীখন গৰম হৈছে নাই ইয়া দেখা পাইছেনে 2 চামুচ তেলতে মোৰ মাছ ভাজিও হৈ গল মই তল ওপৰ কৰি আছো কাৰণ মই কম তেল দিছো আপোনালোকে দেখা পাইছে আৰু মাছখিনিও খুব ডিপ ফ্ৰাই কৰিব নালাগে আঞ্জাত দিম যিহেতু আৰু এতিয়া এইখিনিৰ পৰা যিখিনি তেল বাছি যাব এয়া চাওক ইয়াতে দি দিম কালজিৰা অকনমান আৰু যিখিনি খুনি থৈছিল আদা নহৰু সেইখিনি দিম আৰু লগতে মিহিকৈ কাটা পিয়াজটো আদা নহৰুখিনি খুনি লব কিন্তু মিক্সিত মাৰি নি দিব তেতিয়া লাগি ধৰা এটা চান্স থাকে কাৰণ যেতিয়া আপোনালোকে ভালকে পিছি পেলাও একেবাৰে পনিয়া নিচাই তেতিয়া লাগি ধৰে এতিয়া ইয়াতে আমি আদা নহৰু পিয়াজ যেতিয়া ৰঙচুৱা হৈ গল তেতিয়া আলুটো দি দিলো হালধি অকনমান দি দিলো এইখিনি অকনমান তলপৰ কৰি লৰাই লব আৰু তাৰ পিছত গুটেই যিখিনি আমি পিছি থৈছিলো মানিমুনি গুটেখিনি দি দিব একেবাৰে সেকিব নালাগে কিন্তু এইখিনিতে এটা কথা কওঁ আপোনালোকে এইখিনি কিন্তু খুব ভালদৰে উতলাব লাগিব মানে সেই যেটো কেঁচা কেঁচা ভাবটো শাকৰ হেতু যাব উতলি তেনেকৈ গুছি যাব আৰু যেহেতু আমি ঔষধি হিচাপে খাও গটিকে তেলও কম দিছো আৰু লগতে অকনমান আলুৰ যিখিনি পানী আছিল হে পানীখিনি অকনমান দি দিলো মানে আঞ্জাখন যিমান লাগে হেতু আন্দাজত আপোনালোকে দিব তাতে অকনমান নিমখ দিলো আৰু এই দেখিছেনে আঞ্জাখন শুকাই শুকাই অকমান ৰংটো চেঞ্জ হৈ গল আৰু এতিয়া আমি ইয়াতে দি দিম ভাজা মাছ কেপিস এতিয়া আকৌ অকনমান দেৰি উতলিবলৈ দিব ভালদৰে ঢাকাৰ কোনো প্ৰয়োজন নাই কম জুইত দি থলে হ'ল এইখিনি উতলি হৈ গল এয়া আমাৰ মানিমুনিৰ আঞ্জা ৰেডি হৈ গল খুব ঔষধি গুণৰ এটা বস্তু গটিকে আপোনালোকে ইয়াত বেছিকৈ তেল দি পেলাই খাই একো লাভ নাই বুলি মই ভাবো সেইকাৰণে কম তেলতে বনাই পেলাই খাই চাওক খাইছো যেতিয়া ঔষধ হিচাপে কামত আহক হেয়াই ভাবো সেইকাৰণে কম তেলত বনাও আশা কৰিছো আপোনালোকে মোৰ ৰেচিপিটো চাই ভাল পাইছে বুলি যদি ভাল পাইছে লাইক কমেন্ট কৰিব আৰু এনেদৰে আপোনালোকে উৎসাহ দি থাকিব যাতে আগলৈ আপোনালোকৰ লগত ভাল ভাল ৰেচিপিবিলাক শ্বেয়াৰ কৰিব পাৰো আজিলৈ আহো ধন্যবাদ